পুনৰ বহিৰাজ্যত সন্ধানহীন হৈ পৰিছে অসমৰ এজন যুৱক সন্ধানহীন হৈ পৰিছে যুৱক বৰমাৰ মেৰকুচিৰ ধনজিত ৰাজবংশী এতিয়া নিৰুদ্দেশ হৈ পৰিছে গুজৰাটলৈ যোৱাৰ পথতে সন্ধানহীন হৈ পৰিছে এই যুৱকজন কৰ্মৰ সন্ধানত তিনি বন্ধুৰ সৈতে 16 আগষ্টত গুজৰাটলৈ গৈছিল এই যুৱকজন পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজন সন্ধানহীন হোৱাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে মাতৃ লগতে পত্নী দুই কণমানি সন্তান এজাহাৰ দিবলৈ যোৱা পৰিয়ালটোক আৰক্ষীয়ে সঁহাৰি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে দলবাৰীৰ পৰিৱৰ্তে গুজৰাটত এজাহাৰ দিবলৈহে পৰামৰ্শ আগবঢ়াইছে আৰক্ষীয়ে সম্প্ৰতি বন্ধ হৈ আছে ধনজিত ৰাজবংশীৰ মোবাইল ফোনটো কামৰ সন্ধানতে গুজৰাটলৈ গৈছিল 16 আগষ্টত আৰু 16 আগষ্টৰ পৰাই সন্ধানহীন হৈ পৰিছে এতিয়া ব্যক্তিগৰাকী চিন্তিত হৈ পৰিছে মাতৃ লগতে পত্নী আৰু দুটি সন্তান আছে কানুনত ভাগৰ পৰা পৰিলক্ষিত হৈছে পুনৰ বহিৰাজ্যত সন্ধানহীন হৈ পৰিছে অসমৰ যুৱক 16 আগষ্টত যেহেতু ওলাই গৈছিল ধনজিত ৰাজবংশী নামৰ এগৰাকী মেৰকুচিৰ যুৱক গুজৰাটলৈ যোৱাৰ পথতেই সন্ধানহীন হৈ পৰিছে এই যুৱকজন ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ কৈছে যদিও আৰক্ষীয়ে সঁহাৰি নিদিয়াৰ এক অভিযোগ উত্থাপন হৈছে তিনি বন্ধুৰ সৈতে 16 আগষ্টত গুজৰাটলৈ গৈছিল এই যুৱকগৰাকী পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজন সন্ধানহীন হোৱাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ এনেদৰে কানুনত ভাগি পৰা পৰিলক্ষিত হৈছে মাতৃ পত্নী আৰু লগতে দুই কণমানি সন্তান এজাহাৰ দিবলৈ যোৱা পৰিয়ালটোক সঁহাৰি নিদিয়াৰ এক অভিযোগ উত্থাপন হৈছে আৰু বৰমাৰ পৰিৱৰ্তে গুজৰাটত এজাহাৰ দিবলৈহে কোৱাৰ কথা এতিয়া অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে দাদা এটা গুজৰাটত কাম কৰিব গৈছিল আজি যোৱা 15-16 আগষ্টৰ দিনা যাই এতিয়া তাতে আমি ফোনৰ যোগাযোগ নাই তাৰ ফোন নাই সি লগৰকেইটা ফোন নিছে ফোনকেইটা নি আপোনাৰ তাতে তাৰপিছত আমি কালি ফোন কৰিলোঁ পৰহি ফোন কৰিলোঁ 16 আগষ্টৰ দিনা গৈছিল তাৰপিছত আমি পৰহি ফোন কৰিলোঁ পৰহি মানে দাদাৰ নাম ধনজিত ৰাজবংশী আমি কোন কাৰ লগত গৈছিল এর রজনীর এই রাজবংশী এ রজনী বড়োয়ে নে কিয়ে হল রজনী আৰু বুলবুলৰ লগত লৈ গৈছিল একেখিনি নিবা আহিছে বাটকখিনি বাটৰ পৰা ঘৰত পইচা চইচা দি তাক লৈ গৈছে ট্ৰেইনত টিকেট চিকেটো সিহঁতে কৰি দিছে দি নি পইচাও 1000 বোলে ঘৰত দি গৈছে দি তাৰপিছত লৈ গুচি গ'ল যাই তাৰে আমি 3 দিন পিছত ফোন কৰিলোঁ আধা ৰাস্তা যাব কৈছে আমি কালি যাই পাম আজি ৰাতি যাই পাম 3টা বজাত ফোন কৰিছিলোঁ কৈছে আমি আজি ৰাতি 1টা বজাত যাই পাম যাই পালে কালি ফোন কৰিম দে এনেকৈ কৈ তাৰে নেক্সট দিনা ফোন কৰিছে আমাৰ দাদা ধনজিত হৰা বুলি কৈছে তাহোন ট্ৰেইনৰ পৰা নামি ফালে টেম্পু এখনত বোলে বেগটো থৈ তাৰ পৰা বোলে নাইকিয়া হৈ গৈছে যোৱাকালি ফোন কৰিছিল সেনেকৈ কৈ তাৰে পিছত আৰু কালি গধূলি ফোন কৰি কৈছে সি বোলে মাৰাই গৈছে একবাৰ কৈ মাৰা গৈছে একবাৰ কৈ তোমাৰ মেডিকেলত আছে মন্দিৰ ওচৰত ছাতি লগাবা দিছে তাৰে পিছত সেনেকৈ কৰি ওলাৰ পাছত এতিয়া কিন্তু ঘৰৰ হাহাকাৰ চব হেৰি হৈছে যোনটো মানুহ নিছিল সেইটো মানুহৰ মোবাইল নাই তামোলপুৰৰ এটা মানুহ তাৰ লগত সেই তামোলপুৰৰ মানুহটোক ফোন কৰিছোঁ আমি দাদা হেৰি ৰজনী গ্ৰুপটোক দিয়কচোন নিছে দি আছোঁ ৰ'ব দি কিনে মই কৈছোঁ আমাৰ ইয়াক দিয়কচোন সেনেকৈ কৈছোঁ কতে কৈছে দিছি তাহাঁত মাৰ লগত কথা পাতিছি মাইক কৈছে আমাৰ হেউন আছে না সেনেকৈ কৈছোঁ কতে মোৰ লগতো কথা পাতিছি কি কৰি আছা মই কৈছোঁ আছোঁ ৰ'বা সেনেকৈ কৈছোঁ কৈ কিনে সেয়ে কথা পাতা আজিকালি আমি ফোন নাই কালি আৰু অকস্মাতে ফোন কৰিছোঁ তাৰমানে বহুত দিন ফোন চোন লগা নাই তাহাঁতক কালি ফোন কৰিছোঁ ৰজনী বোলা মানুহটো ডাইৰেক্ট মোক কৈছে তো নাই মাৰা গৈছে 2 দিন হ'লে যি সেনেকৈ কৈছে তান্দে তাৰ পৰা এটা কথা বদলি কৰি আছে একবাৰ কৈ মেডিকেলত থকা বুলি একবাৰ কৈ ক'ৰবাত থকা বুলি একবাৰ কৈ ক'ৰবাত কোম্পানীক যোৱা বুলি কিন্তু মানুহটোক তাহাঁতে আমাক কথা পাতিব দিয়া নাই এতিয়া জাৰিপাৰাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ